নহয় আপুনি এতিয়া প্ৰেজেণ্ট কোভিড চিনাৰিঅ'টো চালে আমাৰ কেছেছ বহুত কমি গৈছে এতিয়া ইভেন কামৰূপ মেট্ৰ'ত 77, 70, 50 এনেকুৱা কেছ হেৰিয়াত আছে আৰু ডি আৰ এখন ইণ্ডিপেণ্ডেণ্ট হস্পিটেল তাতে আমাৰ গোটেই টীম এটা বেলেগকৈ আছে আমাৰ ইয়াতে এতিয়া আজি যি ষ্টেটাছ চাওঁ আমাৰ ইয়াতে পেচেণ্ট বহুত কম আছে এটা ফ্ল'ৰত 80 পেচেণ্ট য'ত 200 বেড হয় ইমাৰ্জেঞ্চিটো ইমাৰ্জেঞ্চি ক'ভিডৰ 50 সেইকাৰণে ফৰ মেন পাৱাৰ মেনেজমেণ্ট অলছ' চিষ্টাৰ ষ্টাফ গোটেই এইখিনি আমি ইয়ালৈ শ্বিফ্ট কৰি আছোঁ পেচেণ্টছ নম্বৰ 1 নম্বৰ 2 অলৰেডি DRDOত 1079 পেচেণ্টছ ট্ৰিটমেণ্ট হৈ গ'ল ৱেৰ এণ্ড টিয়াৰ হৈছে ৱেৰ এণ্ড টিয়াৰৰ কাৰণে এতিয়া NHM আকৌ 31 তাৰিখৰ পিছত 15 দিন ল'ব সেইখিনি ৱেৰ এণ্ড টিয়াৰটো ঠিক কৰিবলৈ কেলৈ ইটছ যিমানে যি হওক টেম্পৰেৰী হস্পিটেল নম্বৰ 3 ডেফিনেটলি আমি 4টা কেছ স্ক্ৰাব টাইফি পাইছোঁ কিন্তু স্ক্ৰাব টাইফি ইমান ভয় লগা বেমাৰ নহয় এইটো উইক টাইপ এয়াতে মাইট এটা এই নিগনিত থাকে সেইকাৰণে সেই গোটেইখিনি আমি ষ্টেৰিলাইজ কৰিব লাগিব ফিউমিগেট কৰিব লাগিব চ' উই আৰ টেকিং এ ব্ৰেক অফ 15 days য'ত হস্পিটেলখন ৰিন'ভেট হ'ব ফিউমিগেশ্যন হ'ব ষ্টেৰিলাইজেশ্যন হ'ব সেইখিনি হৈ যোৱাৰ পিছত আকৌ ছেপ্টেম্বৰত that hospital will be kept ready. It is a routine procedure to clean the hospital. আৰু সেইকাৰণে আমি পেচেণ্টছবোৰ ইয়ালৈ যিখিনি আছে কিছুমানটো আজি ডিছচাৰ্জে হ'ব 41ৰ ভিতৰত 15টা পেচেণ্ট ডিছচাৰ্জে হ'ব কিছুমান যোনবোৰ নৰ্মেল পেচেণ্টছ আছে অকণমান অক্সিজেনত লাগে সেইবোৰ পেচেণ্ট আমি শ্বিফ্ট কৰি পেলাই ইয়াতে ৰাখিম তেতিয়া আমাৰ মেনেজমেণ্ট মেন পাৱাৰ মেনেজমেণ্টটো ভালকৈ হ'ব কিন্তু আমাৰ 2-3টা টীম এতিয়া তাতে আছে ইয়াত আমাৰ পাৰ্কিঙত আছে এটা টীম মানে 200 বেডেড ICUত এটা আছে ইমাৰ্জেঞ্চিত এটা টীম আছে আমি ভেৰি চুন পষ্ট কোভিড হস্পিটেল এখন খুলিম কালাপাহাৰত এসপ্তাহ পিছত তাৰ কাৰণেও টীম লাগিব সেইকাৰণে আমি ভাবিছোঁ কি ৱাই নট গোটেইখিনি কনচলিডেট কৰি পেলাই এটা জেগাতে আমি কৰোঁ দ্যাট ইজ দ্য মেইন ৰিজন ছেকেণ্ড ৰিজন ইজ ডেফিনেটলি আমাৰ কেছেছ কমিছে অসমত কেছেছ কমিছে বিশেষকৈ কামৰূপ মেট্ৰ'ত 70-75 কেছেছ আহিছে পাৰ ডে সেইকাৰণে আমি ভাবিছোঁ ইয়ালৈ শ্বিফ্ট কৰিম 3 নম্বৰ কেছ অভিয়াছলি স্ক্ৰাব টাইফাছ কেছেছ 2-4জন আইছে পেচেণ্ট ডক্টৰ আৰু সেয়া পাইছে ডেট ইজ বিকজ অফ দ্য ৰডেণ্ট থাকে ফ্ল'ৰৰ তলত ইটছ এ টেম্পৰেৰী হস্পিটেল সেইকাৰণে সেইবোৰৰ ট্ৰিটমেণ্টৰ কাৰণেও IDSPক কোৱা গৈছে ভেটেৰিনেৰী ডিপাৰ্টমেণ্টক কোৱা গৈছে সেইটোৰো ট্ৰিটমেণ্ট হ'ব আৰু ৰিন'ভেশ্যনো হ'ব হস্পিটেলখন মানে এই যিটো বীজাণুৰ কথা ক'লে ডেফিনেটলি উই আৰ ট্ৰাইং ডক্টৰী ভাষাত যদি কওঁ আমাৰ এক্সৰে কৰি পেলাই চাব বুজিব ছাইটটো লোকেট কৰিব পাৰিব সেই ডক্টৰে চাইছে ছাইটটো লোকেট কৰিব খুজিছে যদি অপাৰেশ্যন কৰি পৰা যায় কৰিব নহ'লে দে উইল ৱেইট টিল দ্য বুলেট কামছ আউট টু আ লেভেল ছুপাৰফিচিয়েল লেভেল বুলেট নহয় আচলতে স্প্লিণ্টাৰটো আহিলে তেতিয়া আমি কৰিম DRDO যিটো বেমাৰৰ কথা কৈছে সেই বেমাৰটো কিবা ভয়ানক নেকি নো ইটছ এ কমন স্ক্ৰাব টাইফাছটো এইটো ছিজনত হয় এইটো ফ্লিপৰা এইটো বেমাৰটো লাগে কেতিয়াবা সেইকাৰণে এইটো ভয়ানক বেমাৰ কোনো ভয় চয় খাব নালাগে আৰু তাৰ কাৰণে ট্ৰিটমেণ্ট ইজ চ' ইজি ডক্সিচাইক্লিন আমাৰ দৰৱ আছে সেই দৰৱটো খালে এইটো ইভেন জেনেৰেল পাব্লিকো খাব পাৰে তাত বেমাৰটো দেখা দিয়াৰ কাৰণে শ্বিফ্ট কৰিছে তাত বেমাৰটো দেখা দিয়াৰ কাৰণে ইয়ালৈ সকলোকে শ্বিফ্ট কৰিছে নহয় এইখন হস্পিটেলত মই কৈছোঁ শ্বিফ্ট কৰা বেমাৰটোৰ কাৰণ ইজ ওৱান অফ দ্য কাৰণ কিন্তু আমাৰ অলৰেডি 1079 পেচেণ্টছ আমি তাৰে ট্ৰিটমেণ্ট দিছোঁ তাতে ইট ইজ এ টেম্পৰেৰী হস্পিটেল কিছুমান মৰামতি কৰিব লগা হৈছে আমি সেইটো মৰামতি কৰিম 15 days অফ দিম
most important আমাৰ পেচেণ্ট লোড কমি গৈছে পেচেণ্ট লোড কমি যোৱাৰ কাৰণে বেমাৰীবোৰ আমাৰ ডক্টৰবোৰ বহুত ডক্টৰ নাৰ্ছ পেৰামেডিক্স ক্লিনাৰ্ছ ট্ৰিপল তিনিটা জেগাত দি আছে সেইকাৰণে সেইটো তিনিটা নকৰি দুটা কৰি দিছোঁ কিন্তু আমাৰ ইয়াতে বেমাৰী কমি গৈছে সেইকাৰণে গোটেইবোৰ যদি একেলগে থাকে GMCত থাকে আমাৰ কাৰণে ভাল